বিলখন 2019 চনত নাগৰিকত্ব সংশোধনী আইনলৈ ৰূপান্তৰ কৰিছিলে যোৱা 2019 চনৰ 11 ডিচেম্বৰ তাৰিখে আৰু এই দিনটোতে অসমৰ প্ৰতিজন অসমীয়াই প্ৰতিবাদ কৰিছিলে যে কা আমাক নালাগে কিন্তু ৰজাঘৰে ৰাইজৰ কথা নুশুনিলে আৰু সেই আইনখন প্ৰযোজ্য কৰিলে আৰু বিদেশীক স্বদেশী কৰাৰ তেওঁলোকৰ যি পৰিকল্পনা সেই পৰিকল্পনা সাৰ্থক কৰিলে আৰু সেই আইনখন আনোতে যেতিয়া আইনখন ইয়াত গৃহীত কৰিছিল সেই সময়ত অসমৰ প্ৰতিজন মানুহে প্ৰতিবাদ কৰিছিল ৰাজপথলৈ ওলাই আহিছিল আৰু সেই ৰাজপথলৈ ওলাই আহোঁতে সেই ৰজাঘৰৰ ভেৰণীয়াসকলেই অসমৰ 5জনকৈ তেজাল যুৱকক গুলীয়াই হত্যা কৰিছিল আৰু সেই 5জন শ্বহীদ হ'ল। আজি অসমৰ বিভিন্ন দল সংগঠনে সেই 5জনক শ্বহীদ ঘোষণা কৰিলে যদিও ৰজাঘৰে কিন্তু আজি তাৰিখলৈকে সেই 5জনক অৱহেলিত কৰি ৰাখিলে। যোৱাকালি গোটেই সমগ্ৰ অসমত ৰজাঘৰে যি শ্বহীদসকলক 860জন শ্বহীদক স্মৰণ কৰিলে ই আদৰণীয় পদক্ষেপ। সমান্তৰালভাৱে কিন্তু আমাৰ পৰিলক্ষিত নহ'ল যে সেই পঞ্চশ্বহীদক স্মৰণ কৰা। গতিকে আমি আজি প্ৰতিবাদস্থলীৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাতো আমি এটা প্ৰতিবাদী কাৰ্যসূচীত ৰূপায়ণ কৰিছোঁ। মুখত ক'লা কাপোৰ বান্ধি আমি আজি মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এটা কথা আমি ৰজাঘৰক ক'ব বিচাৰিছোঁ যে যি আপোনালোকে কাখন আনি অসমক যি বিদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ লগতে বিদেশীসকলক স্বদেশী কৰি অসমখনক চৰণীয়া পথাৰলৈ ৰূপান্তৰ কৰিলে আৰু আমি ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে সেই পঞ্চশ্বহীদক অতি শীঘ্ৰে সম্পূৰ্ণ শ্বহীদৰ মৰ্যাদা দিবৰ কাৰণে দাবী জনাইছোঁ। 2019 চনৰ আজিৰ দিনটোতে অসমৰ জাতীয় জীৱনক আচলতে কলুষিত কৰা এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে। সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কখনক সেইদিনাখন আইনলৈ ৰূপান্তৰিত কৰা হৈছিলে আৰু তাৰ পাছতেই সমগ্ৰ অসম জুৰি আচলতে গণপ্ৰতিবাদৰ সৃষ্টি হৈছিলে। সেই গণপ্ৰতিবাদত অংশগ্ৰহণ কৰা 5জনকৈ তেজাল অসমীয়া যুৱকে চৰকাৰী বাহিনীৰ নৃশংসতাৰ বলি হৈ তেওঁলোকে প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছিলে। অনানুষ্ঠানিকভাৱে বিভিন্ন দল সংগঠনে তেওঁলোকক শ্বহীদৰ মৰ্যাদা ইতিমধ্যে দিছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেখেতসকলৰ স্মৃতি প্ৰত্যেক বছৰে ৰোমন্থন কৰি আহিছোঁ। তেওঁলোকৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। কিন্তু আজিৰ মুহূৰ্তত আমাৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন হ'ল যে যি সময়ত কালি চৰকাৰীভাৱে অসম আন্দোলনৰ 860গৰাকী শ্বহীদক শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে, তেওঁলোকৰ পৰিয়ালক সন্মান যচা হৈছে, সেই সময়তে কিন্তু এই 5জন শ্বহীদৰ পৰিয়াল উপেক্ষিত হৈ থাকি গৈছে। তেওঁলোকে আজিৰ তাৰিখলৈকে চৰকাৰী স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা নাই। সেয়েহে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অতি শীঘ্ৰে এই কা আন্দোলনৰ পঞ্চশ্বহীদকো চৰকাৰী স্বীকৃতি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালক যথাসম্ভৱ যিখিনি সন্মান হয় সেইখিনি সন্মান প্ৰদৰ্শন কৰিবৰ কাৰণে আমি চৰকাৰৰ প্ৰতি দাবী উত্থাপন কৰিছোঁ আৰু আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে চৰকাৰলৈ আচলতে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে শ্বহীদৰ মাজত ভাগ কৰাটো আচলতে কোনো কাৰণতে অসমীয়া জাতিৰ বাবে শুভ লক্ষণ নহয়। অসম আন্দোলন অনুসৰি 1971 চনৰ 25 মাৰ্চৰ পিছত অহা প্ৰত্যেকগৰাকী বিদেশীয়ে আচলতে বিদেশী, গতিকে ধৰ্মৰ নামত বিদেশীৰ যি বিভাজন কৰি কা আইন জাপি দিব বিচৰা হৈছে তাৰ আমি পূৰ্বৰে পৰা বিৰোধিতা কৰি আহিছোঁ আৰু আজিও তাৰ বিৰোধিতা কৰি আহিছোঁ। আৰু তাৰ লগতে আমি চৰকাৰক এই কা বাতিল কৰাৰ লগতে কাৰ আন্দোলনৰ যি পঞ্চশ্বহীদ তেওঁলোকক আচলতে চৰকাৰী স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰি এই অৱস্থান নামক কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ।